মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পাছ কৰি BA BSc বা BCom কৰি আছা বা পাছ কৰিছা তাৰ পিছত তুমি কি ভাবিছা অৰ্থাৎ তোমাৰ ডিগ্ৰী লাইফৰ পিছত তুমি কি কৰিম বুলি মনত ভাবি থৈছা পঢ়া কন্টিনিউ কৰিম বুলি ভাবিছা চাকৰি কৰিম বুলি ভাবিছা বা এতিয়ালৈ একো ভবাই নাই কি কৰিম বুলি ভাবিছা তেন্তে আহা আজি ইয়াৰ ওপৰত অলপ ডিসকাস কৰো ডিগ্ৰীৰ পিছত তুমি কোনটো লাইনত যোৱাটো ভাল হ'ব চাকৰি কৰাটো ভাল হ'ব পঢ়াটো ভাল হ'ব নে বিজনেস কৰাটো ভাল হ'ব ভিডিওটোৰ ভিতৰলৈ যাম কিন্তু তাৰ আগত সদায় কোৱাৰ দৰে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা লগতে ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা বহুত লৰা ছোৱালীৰে মনত কনফিউজন হৈ যায় ডিগ্ৰীৰ পিছত মই কি কৰিম আৰু বহুতেইটো নিবনুৱা হৈ ঘৰতে বহি যায় তুমি এটো ভুল নকৰিবা এটা এটা কৈ যাম তুমি কি কৰিব পাৰা গটিকে কথাখিনি শেষলৈ শুনিবা আৰু তোমাৰ কাৰণে যেটো সুইটেবল হয় হেতু তুমি এডপ্ট কৰিবা প্ৰথম কথাটো হ'ল তুমি যেটো বিষয়ত ডিগ্ৰী পাস কৰিছা আৰ্টছ হক সায়েন্স হক বা কমাৰ্চ হক তোমাৰ যদি নিজৰ বিষয়টোত ইন্টাৰেষ্ট আছে বা নিজৰ বিষয়টোৰ ওপৰত আৰু ডেপথ নলেজ লবলৈ ইচ্ছা আছে তেতিয়া হলে obviously তুমি মাস্টাৰ ডিগ্ৰী কৰি থাকোতে তুমি নেট বা স্লেটৰ কাৰণে প্ৰিপেয়াৰ কৰা আৰু তাৰ পিছত PhD কৰি যদি তোমাৰ সাবজেক্টটো ভাল লাগে তেতিয়া হলে এই সাবজেক্টটোৰ লগত চিৰদিনলৈ জড়িত হৈ যোৱা এগৰাকী ভাল প্ৰফেসৰ হয় এটো হ'ল সিধা লাইন দ্বিতীয়তে যদি তোমাৰ সাবজেক্টটো ইমান ভাল নালাগে ডিগ্ৰী কৰিব লাগে কাৰণে তুমি এটা সাবজেক্ট চুজ কৰি ডিগ্ৰী কৰিলা তেতিয়া হলে তুমি কি কৰিবা তেন্তে তুমি নিজকে এটা কোৱেশ্চন কৰিব লাগিব তুমি কি হ'ব বিচাৰা টিচাৰ হ'ব বিচাৰা নেকি নে যিকোনো এটা গভৰ্ণমেন্ট জব হলেই হল নে তুমি ভাল ৰেংকৰ এজন অফিচাৰ হ'ব বিচাৰিছা অথবা এনেকুৱা হ'ব পাৰে যে তোমাৰ কোনো ধৰণৰ চাকৰি কৰিব মন নাই বিজনেছত মন আছে যদি তুমি এইটো ক্যাটাগৰীত পৰা তেন্তে এতিয়া ক'বলৈ ওলোৱা কথাখিনি ভালকৈ শুনিবা যদি তুমি টিচাৰ হ'ব বিচাৰিছা তেন্তে তুমি ডিগ্ৰী পাস কৰি উঠি বিএডত এডমিশন ল'ব লাগিব আজিকালিতো NEP মতে ইন্টিগ্ৰেটেড বিএড কোৰ্স ল'ব পাৰি আৰু তুমি যদি সঁচাকৈ টিচাৰ হ'ব বিচাৰিছা সৰুৰ পৰা তেতিয়া হলে তুমি ইন্টিগ্ৰেটেড বিএড কোৰ্স কৰি ল'ব পাৰা আৰু যদি ইন্টিগ্ৰেটেড বিএড কোৰ্স লোৱা নাই তেতিয়া হলে কোনো কথা নাই তুমি ডিগ্ৰী পাস কৰি উঠি বিএডত এডমিশন লৈ এগৰাকী গ্ৰেজুৱেট টিচাৰ হ'ব পাৰিবা মই কৈছো গ্ৰেজুৱেট টিচাৰ কাৰণ তুমি কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰ হ'ব নোৱাৰিবা যদি তুমি ডিগ্ৰী পাস কৰি থৈছা অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ হ'বলৈ একো মাস্টাৰ ডিগ্ৰী লাগে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট মানে তো সকলোৱে জানাই তথাপিও মই কৈ থৈ দিছো গ্ৰেজুৱেট মানে হৈছে হাই স্কুলৰ টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট মানে হৈছে হাই সেকেন্ডাৰী খণ্ডৰ টিচাৰ এটা কথা ক'ব ৰৈ গ'ল বিএড কৰিবলৈ কিন্তু তুমি এটা এন্ট্ৰেন্সত বহিব লাগিব যাৰ কাৰণে তোমাক অলপ প্ৰিপাৰেচন লাগিব আৰু লগতে টিচাৰ হ'বলৈ হলে তুমি কম্পালসৰি টেট পাস কৰিবই লাগিব গটিকে যদি মন আছে এই বাটে গৈ তুমি এগৰাকী ভাল শিক্ষক হ'ব পাৰা এতিয়া যাৰ টিচাৰ হ'বলৈ মন নাই কিন্তু বেলেগ কিবা গভৰ্ণমেন্ট জব কৰিব মন আছে তোমালোকে কি কৰিবা সোৱা তোমালোক সকলোৱে জানা আজিকালি গভৰ্ণমেন্টৰ যি জবেই নহওক 4th গ্ৰেডৰ চাকৰি হওক বা 3rd গ্ৰেডৰ চাকৰি হওক সকলোতে তুমি কম্পিটিটিভ এক্সামত বহিবই লাগিব গটিকে যাৰ যি কোনো ডিপাৰ্টমেন্টত গভৰ্ণমেন্ট জব কৰিব মন আছে তোমালোকে ডিগ্ৰী পাস নকৰাৰ পৰাই কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাবই লাগিব তাত কিন্তু আকৌ এটা কথা আছে প্ৰিপাৰেচনটো সকলোৱে চলায় কিন্তু সকলো জন পাস হ'ব পাৰে নোৱাৰে ন কাৰণটো কি জানানে তুমি যেতিয়া এটা গভৰ্ণমেন্ট জবৰ কাৰণে প্ৰিপাৰেচন চলাবা তেতিয়া কিন্তু তোমাৰ এইমটো আগতে সেট হ'ব লাগিব অৰ্থাৎ তুমি কোনটো জবৰ বাবে প্ৰিপাৰেচন চলাব বিচাৰিছা বেংকৰ কাৰণে ৰেলৱেৰ কাৰণে অথবা অসম গভৰ্ণমেন্টৰ যিকোনো 3rd গ্ৰেডৰ চাকৰিৰ বাবে অৰ্থাৎ তুমি স্পেসিফিক হ'বই লাগিব কাৰণ এক্সাম ক্ৰেক কৰিবলৈ হলে তোমাৰ প্ৰিপাৰেচন সঠিক হ'ব লাগিব আৰু প্ৰিপাৰেচন সঠিক হ'বলৈ হলে তোমাৰ মাইন্ডত ক্লিয়াৰিটি লাগিব গটিকে কি জবৰ বাবে তুমি কেপেবল এইটো এবাৰ ভালকৈ বুজি লৈ ডিগ্ৰী কৰি থাকোতে আৰু যদি ডিগ্ৰী পাস কৰিছা তেন্তে এতিয়াই লগে লগে তোমাৰ এক্সামৰ কাৰণে তুমি প্ৰিপেয়াৰ কৰি দিয়া ইয়াৰ উপৰি যি সকলে সিভিল সাৰ্ভিসত জয়েন কৰিম বুলি ভাবি আছা তোমালোকে ডিগ্ৰী পাস কৰাৰ পিছে APSC UPSC ৰ কাৰণে প্ৰিপাৰেচন আৰম্ভ কৰি দিব লাগিব আজিৰ পৰা 2 বছৰ আগতে মোৰ জুনিয়ৰজনী মোক খুদিছিলে বা কোনো কোচিং নলৱাকৈ মই সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিম নে নোৱাৰিম তাই কোৱাৰ দৰে মই তোমালোককো ক'ব বিচাৰিছো যে সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ ফিজিক্যাল কোচিং লাগিবই বুলি কোনো কথা নাই কোচিং কিয় লোৱা হয়
কাৰণ কিছুমান আইডিয়া পোৱা যায় কেনেকৈ পঢ়িম, কি পঢ়িম, ক'ৰ পৰা আৰম্ভ কৰিম। আৰু এইখিনি কথা কোচিঙত যিমানখিনি শিকোৱা হ'ব সেই গোটেইখিনি কথা আজিকালি অনলাইন এভেইলেবল হয়। তুমি অনলাইন পেইড কোচিঙো ল'ব পাৰা বা ফ্ৰী ইউটিউবৰ পৰাও ল'ব পাৰা, কিন্তু কথা হ'ব তুমি তোমাৰ ফালৰ পৰাই কিমান এফৰ্ড কৰিছা তাৰ ওপৰতহে নিৰ্ভৰ কৰিব তুমি APSC বা UPSC ক্ৰেক কৰিব পাৰিবা নে নোৱাৰিবা। গতিকে যিসকলে চিভিল চাৰ্ভিচত যাম বুলি ভাবিছা প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়া, তোমালোকলৈও অল দ্য বেষ্ট। এতিয়া বাকী ৰ'ল যিসকলৰ পঢ়া কণ্টিনিউ কৰিব মন নাই, কিবা বিজনেছ কৰিব মন আছে, তোমালোকৰ বাবে কওঁ যিসকলৰ এষ্টাব্লিছ বিজনেছ অলৰেডি আছে, দেউতাই কৰি থৈ গৈছে বা ককা দেউতাই কৰি থৈ গৈছে, তোমালোকৰ কাৰণে ৱেল এণ্ড গুড, তাত জইন কৰি দিয়া আৰু তোমাৰ বিজনেছ আৰম্ভ কৰি দিয়া। আৰু যাৰ বাবে এষ্টাব্লিছ বিজনেছ নাই, তোমালোকে নিজে এষ্টাব্লিছ কৰিব লাগিব, তোমালোকে কিন্তু সৰুৰ পৰা আৰম্ভ কৰা। আৰু এটা কথা, বিজনেছ কৰিম বুলি যদি ভাবিছা ধৈৰ্যৰ কিন্তু খুব প্ৰয়োজন হ'ব, যিহেতু বিজনেছ এখন মাৰ্কেটত এষ্টাব্লিছ হওঁতে কিছু সময় লয়। গতিকে তুমি সৰু বিজনেছ, ই-কমাৰ্চ বিজনেছ আৰম্ভ কৰি দিব পাৰা, যাৰ আইডিয়া তুমি ইউটিউবত ঢেৰ পাই যাবা। তাৰ উপৰি যদি তোমাৰ টেলেণ্ট আছে, এগৰাকী ভাল ইউটিউবাৰ হ'ব পাৰা, সেইটো এটা আজিকালি খুব ভাল বিজনেছ। চোৱা, বিজনেছত মোৰ খুব বেছি যিহেতু নলেজ নাই, গতিকে মই আইডিয়া ভালকৈ দিব নোৱাৰিম, যদিও এইটোৱে ক'ব বিচাৰোঁ যে বিজনেছ এটা আৰম্ভ কৰোঁতে খুব বেছি ইনভেষ্টমেণ্ট কৰাতকৈ সৰুৰ পৰা আৰম্ভ কৰাটো ভাল। এবাৰ মাৰ্কেটত এষ্টাব্লিছ হোৱাৰ পিছত তুমি তোমাৰ বিজনেছ এক্সপাণ্ড কৰা, আৰু এইটোৱে হৈছে আটাইতকৈ গুড আইডিয়া। এইটোৱে আছিলে ডিগ্ৰীৰ পিছত তুমি কোন বাটে আগবাঢ়িবা তাৰ কিছু সৰু আভাস। এতিয়া ইয়াৰ ওপৰত ভিত্তি কৰি তোমাৰ বাবে কোনটো চুইটেবল হয়, তুমি কোনটো বিচাৰা, তাৰ ওপৰত তুমি ডিচিশ্যন ল'বা। আজিলৈ ইমানেই, আকৌ এটা নতুন ভিডিঅ'ৰে আকৌ লগ পাম, তেতিয়ালৈ ভালে থাকিবা, হাঁহি থাকিবা। ধন্যবাদ।